নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ মই আজি আপোনালোকক ক্ৰিসেন্থেমাম ৰিষ্টক কৰিলোঁ সেইখিনি দেখুৱাম যিসকলে লম বুলি ভাবি আছিলে তেখেতসকলৰ বাবে পুনৰবাৰ মই ৰিষ্টক কৰিছোঁ আৰু গতিকে আপোনালোকে দেৰি নকৰি সোনকালে কমেন্ট কৰিব আৰু কমেন্টত মই জনাম যিসকলক মই আগৰ পৰা জানো বা মোৰ চেনেল যিসকলে সদায় চাই তেওঁলোকেতো জানেই WhatsApp কৰিব বা মোৰ WhatsApp নাম্বাৰটো তেখেতসকলৰ লগত আছে আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ ভিডিওৰ নতুন নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব আৰু ভিডিওবোৰ চাই থাকিব পাৰিব এনেকুৱা ধৰণৰ সেলস ভিডিও লৈ আহিম আৰু বহুতো ইনফৰমেটিভ ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিম ইয়াত আছে পমপম ভেৰাইটি আৰু স্নোবল ভেৰাইটি দুইটা ভেৰাইটি আছে কালাৰবোৰ মিক্স হৈ আহিছে আপোনালোকক মই সেপাৰেটলি কালাৰ দিব নোৱাৰি মিক্স কালাৰে আপোনালোকক দিব লাগিব আৰু যিখিনি ৰেড কালাৰ আছিল সেইখিনি ৰেড কালাৰখিনি প্ৰায় শেষ হৈছে এগৰাকী মোৰ মাহীয়ে কৈছিলে গুৱাহাটীৰ পৰা তেখেতলৈ বাৰু থৈ দিছো তেখেতে চিন্তা কৰিব নালাগে আৰু যিসকলে নতুনকৈ লম বুলি ভাবি আছে কিন্তু ভাবি থাকিলে নহব সোনকালে কমেন্ট কৰক আৰু কমেন্টৰ জনাওক যে কিমান লাগে পুলি আৰু সোনকালে পুলিবোৰ আপোনালোকে মোৰ পৰা লওক কাৰণ লগোৱাৰ সময় একেবাৰে শেষ হৈছে সেপ্টেম্বৰ মাহত লগালে বেছি ভাল জুন জুলাই আগষ্ট সেপ্টেম্বৰ পৰা লগাব পাৰিব তাৰ পাছত লগালে দেৰি হৈ যাব গছজোপা বেছি হেলদি নোহোৱাৰ আগতে ফুলটো ফুলি যাব গতিকে আপোনালোকে দেৰি নকৰিব মোক কমেন্ট কৰক ভিডিও চোৱাৰ লগে লগে আৰু পুলিবোৰ সংগ্ৰহ কৰক আৰু নতুনকৈ চোৱাসকলক বাৰে বাৰে কৈছো আপোনালোকে ভিডিওটো চাই সামৰি নথব সাবস্ক্ৰাইব কৰিব বন্ধুবৰ্গসকললৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু এইবাৰ মই আনিম নয়নতৰা ভিনকা যেটো কয় এটো ভেৰাইটিৰ নানো বেলেগ এটা ভেৰাইটি আনিলো অলৰেডি আনি মই জাৰ্মিনেশন কৰিছো ফুলৰ কালাৰ একদম আনকমন হ'ব আৰু ফুলৰ পাহিটো ইয়াতকে ডাঙৰ হ'ব আৰু যেতিয়াই পুলিবোৰ বিক্ৰী কৰিব পৰা হ'ব মই আপোনালোকক দেখুৱাম আৰু সেই ভিনকাটো আপোনালোকে একেবাৰে নতুন বুলি ধৰিলেও বেয়া নহয় প্ৰায় নানে মানুহবিলাকে এবাৰ মই আনিছো আগতেও আনিছিলো আৰু মই ভবাৰ দৰে এবাৰ ভিনকা গছখিনি কৰিব নোৱাৰিলো আসলতে মোৰ অকমান বেক পেইন হৈ আছে সকলো সময়তে মই ফুলত লাগি থাকিব নোৱাৰো আশীৰ্বাদ কৰকচোন আপোনালোকে মই সোনকালে ভাল হ'বলৈ আৰু এনে ধৰণে আপোনালোকৰ মাজলৈ সদায় আহি থাকিব যাতে পাৰো তাৰ বাবে গতিকেলৈ মই ভিনকাখিনি দেখুৱালো আৰু ভিনকাখিনিৰ স্বাস্থ্য খুব বেছি ভাল নহয় কেজোপা মানে অকমান ভাল হ'ল সাধাৰণতে এইবিলাকৰ ফুলত একেবাৰে লাগি থাকিব লাগে তেনে ধৰণে মই লাগি থাকিব পৰা নাই গতিকে ফুলৰ স্বাস্থ্য মানুহৰ মোৰ নিচিনাই ইমান ভাল নহয় আৰু বিক্ৰীৰ বাবে এতিয়া মই কি আনিছো হে আপোনালোকক দেখুৱাই যাম এয়া আনিছো ভেৰিগেটেড জেট প্লান্ট ভেৰিগেটেড জেট প্লান্টৰ দাম হৈছে 85 ৰিপোৰ্ট নকৰাকে ৰিপোৰ্ট কৰিলে 100 হ'ব আপোনালোকক মই পুনৰবাৰ কৈছো ৰিপোৰ্ট কৰাৰ পাছত 100 কে ল'ব লাগিব আৰু এতিয়া ৰিপোৰ্ট কৰা নাই যেহেতু একেনে 85 ল'ম আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে মোক WhatsApp কৰিব নহলে কমেন্ট কৰিব আৰু এটো হৈছে কেন ভেৰাইটিৰ মাকুলাটা এটো মোক অৰ্ডাৰ কৰিছিলে কেবাজনেও এটো পুলি আনি দিব লাগে বুলি গতিকে মই আনি দিলো আপোনালোকৰ কাৰণে সকলোখিনি বস্তু আনিছো গতিকে আপোনালোকে দেৰি নকৰি সোনকালে স্ক্ৰিনশ্বট ল'ব আৰু মোক যোগাযোগ কৰিব কন্টাক্ট কৰিব ইয়াৰ দামটো হৈছে 300 আৰু ৰিপোৰ্ট কৰিলে দামটো অকমান বেছি হ'ব যদি উইথ পলিথিন এনেধৰণে ল'ম বুলি ভাবিছে তেতিয়া হলে ইয়াৰ দামটো হৈছে 300 বেছি লৈছো বুলি নাভাবিব বহুত দূৰৰ পৰা অনা হয় কেৰিং চাৰ্জ লাগে গতিকে লৈ আপোনালোকৰ মৰমৰ কাৰণেহে এই ফুলিবোৰ আনো আৰু আপোনালোকৰ কাখত দিবলৈ চেষ্টা কৰো এয়া আনিছো কালাঞ্চু চাৰিটা নতুন ভেৰাইটি সম্পূৰ্ণ নতুন ভেৰাইটি আনিছো গতিকে এতিয়া সৰু হৈ আছে সেল নকৰো যেতিয়া ফুলিব তেতিয়াহে সেল কৰিম এইটো হল গ্ৰাউণ্ড অৰ্কিডটোৰ কালাৰটো মই আপোনালোকক দেখুৱাই দিম ৰেফাৰেন্স এটা পিকচাৰ দি ইয়াক মই এনে ধৰণে টাবৰ বা জোপোহাকে বিক্ৰী নকৰো ইয়াৰ এটা পুলিহে বিক্ৰী কৰিম আৰু পুলিখিনি মই এতিয়া ইয়াৰ পৰা সেপাৰেট কৰি উলিয়াম আপোনালোকক দেখুৱাম এনে ধৰণে পুলিবোৰ মই সেপাৰেট কৰি লম কৰাৰ পাছতহে পুলিবোৰ বিক্ৰী কৰিম আৰু ইয়াৰ কালাৰ দুটা আনিছো দুইটা কালাৰে মই আপোনালোকক স্ক্ৰিনত ৰেফাৰেন্স পিকচাৰ দি দেখুৱাম
এইখন পিকচাৰখন দেখুৱাইছোঁ আপোনালোকক। এইটো কালাৰ আহিব, এইটো অৰেঞ্জ ফেঞ্চি, আৰু যিসকলে ল'ম বুলি ভাবিছে ফটোখনৰ সৈতে স্ক্ৰীনশ্বট ল'ব। আৰু এইটো পিচ কালাৰটো মই দি দিছোঁ ৰেফাৰেঞ্চ পিকচাৰ, আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছএপ কৰিব, আৰু কমেণ্ট কৰিলেও হ'ব। যিসকলে নতুনকৈ চাইছে তেওঁলোকৰ লগত অলৰেডি ফোন নাম্বাৰ নাই, গতিকে মোক কমেণ্ট কৰিব। আৰু এই পুলিটো এনেধৰণে আপোনালোকে পাব মোৰ পৰা। এই পুলিটোৰ দাম হৈছে 270, আৰু যদি মই এতিয়া পটিং মিক্স বা পটিং যেতিয়া মই এইবিলাক পটিং কৰিম তেতিয়া 300 হ'ব দামটো। আৰু পটিং কৰোঁতে অৱশ্যে কোকো চিপ্ছ দিব লাগিব, কোকোপিট দিব লাগিব, সেইকাৰণে 300 হ'ব। আৰু যদি আপোনালোকে এনেকৈ বিচাৰে তেতিয়াহ'লে 270ত মই দিব পাৰিম। ডেণ্ডোবিয়াম আনিছোঁ, ডেণ্ডোবিয়ামো মোৰ অৰ্ডাৰ আছে, গতিকে আপোনালোকেও ল'ব পাৰিব ইয়াৰ পৰা। ইয়াত নাম্বাৰিং কৰা আছে, নাম্বাৰিং কৰা হিচাপে দিলে মানে কালাৰবোৰ ডিফাৰেণ্ট কালাৰ পাব। আৰু আপোনালোকে যদি যিসকলে ল'ম বুলি ভাবিছে ডেণ্ডোবিয়াম, তেওঁলোকে মোক যোগাযোগ কৰক, কণ্টেক্ট কৰক। আৰু ডেণ্ডোবিয়ামৰ দামবোৰ 350। ৰাতিপুৱা আপোনালোকক ক্ৰিচেণ্থেমামখিনি দেখাইছিলোঁ, কিন্তু এতিয়া বহুত বিক্ৰী হৈ গ'ল। আপোনালোকে নিজে মন কৰিছেনে গোটেই খালী খালী হৈ গ'ল। গতিকে দেৰি নকৰিব, এই সময়ত পুলি বহুত সোনকালেই বিক্ৰী হৈ যায়, কাৰণ ৰোৱাৰ সময় এইটো খুব উপযুক্ত সময়। গতিকে মানুহবিলাকে গম পোৱাৰ লগে লগে মোৰ কাষ্টমাৰবিলাকে সোনকালে আহি লৈয়ে যায়। আপোনালোকেও দেৰি নকৰি সোনকালে মোৰ পৰা পুলি সংগ্ৰহ কৰক। আৰু অৰ্কিড ৰুবৰ বাবে এয়া আনি থৈছোঁ কোকো চিপ্ছ। কোকো চিপ্ছো পাব, অৰ্কিডৰ লগতে মই কোকো চিপ্ছো আপোনালোকক দিব পাৰিম। যদি ডাঙৰ পেকেটটো নলওঁ বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ পৰা মই 4 ভাগ কৰি এভাগ দিব পাৰিম, কিন্তু 4 ভাগ কৰি এভাগ ল'লে একো লাভ নহ'ব আপোনালোকৰ। ইয়াৰে আধা 2টা ভাগ কৰিলে এটা ভাগ মই দিব পাৰিম। গোটেইটো যদি নলওঁ বুলি ভাবিছে, ইয়াৰ দামটো এতিয়া মই ক'ব নোৱাৰিম, পিছতহে ক'ম। যিসকলে নতুনকৈ আজি মোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেখেতসকলেও যাতে মোৰ পৰা ফুলবোৰ সংগ্ৰহ কৰিব পাৰে। আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিসকলে ল'ম বুলি ভাবিছে মোক যোগাযোগ কৰিব অতি সোনকালে। আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো ধৈৰ্য্যৰে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত।